কংগ্ৰেছৰ মুখপাত্ৰ ইমদাদ হুছেইনৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ নিশা লাহৰীঘাটত দলীয় কাম কাজ কৰি ঘৰমুখী হৈ মৰিগাঁওলৈ আহি থকাৰ সময়ত সংঘটিত হয় উক্ত ঘটনাটো মুখত মাস্ক লগাই হেলমেট পিন্ধি বাইকত আহি থকা দুজন দুৰ্বৃত্তই আক্ৰমণ কৰে ইমদাদ হুছেইনক সৌভাগ্যক্ৰমে কোনো ক্ষয়ক্ষতি নহল ইমদাদ হুছেইনৰ ইফালে ইমদাদ হুছেইনে ব্যৱহাৰ কৰা AS 01AA 6358 ইনোভা বাহন বহু পৰিমাণে ক্ষতিগ্ৰস্ত দুৰ্বৃত্তই ইমদাদ হুছেইনৰ বাহনত এডাল জুঙা ৰডেৰে কৰিছিল আক্ৰমণ ঘটনা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ইমদাদ হুছেইনে বৰ্তমান মৰিগাঁও আৰক্ষীৰ তদন্ত অব্যাহত আছে উক্ত ঘটনাৰ সন্দৰ্ভত আজি পুৱাৰ ভাগৰ পৰা মই প্ৰথমে গলো আমাৰ মৰিয়াবাৰী এখন দলীয় সভাত অংশগ্ৰহণ কৰিলো তাৰ পিছত দলৰ কেইবাগৰাকী সতীৰ্থৰ ঘৰত গলো তাৰ পিছত মই মৰিয়াবাৰীৰ পৰা পোনে আহি পেলাই ভৈয়াগা পালোহি ভৈয়াগাত মই দলীয় সতীৰ্থসকলৰ কথা পাতিলোঁ সন্ধিয়া সময়ত বজাৰত বহিলোঁ তাৰপিছত 7:30 মান বজাত তাৰ পৰা মই মৰিগাঁও অভিমুখে আহি থকা অৱস্থাত বৰদুপা টোপৰ পৰা 6-7 কিলোমিটাৰ হয়তো 6-7 কিলোমিটাৰমান পাৰ হৈ গেৰুৱা পাৰ হৈ দুখন ব্ৰিজৰ চাগে মাজত আহি থকা অৱস্থাত দুজন বাইকত থকা আৰোহীয়ে মোক এনেকৈ ছিগনেল দিলে মই কিন্তু জাষ্ট স্পীডটো ড্ৰাইভাৰক কমাব কৈছিলোঁ কমোৱাৰ সময়তে এটা সন্মুখৰ পৰা এডাল জোঙা ৰড আহি মোৰ গাত মাৰি দিছে কিন্তু গ্লাছখন পিছলি গ'ল তাৰ পৰৱৰ্তী সময়ত পুনৰ সেই হৈ আকৌ অভাৰটেক কৰি আহি পেলাই পুনৰবাৰ আকৌ এটেক কৰে মই যে গাড়ী স্পীড গ'লোঁ স্পীডত গাড়ী গ্লাছ ভাঙি ৰড সোমাই গৈছে কিন্তু ৰডডাল সোমাই নগ'ল সিহঁতে আকৌ টানি লৈ গ'ল তাৰপিছত মই গাড়ী স্পীড দিয়াৰ পিছত সিহঁতে 1-2 কিলোমিটাৰমান মোক পিছা কৰাৰ পিছত সিহঁতে ৰখি গ'ল তেওঁ কি বাইকত আহিছিলে বাইকত আছে নাম্বাৰ প্লেট বিহীন বাইক আৰু আপোনাৰ তেওঁলোকৰ মুখত কলা কাপোৰ আৰু ফুল মাস্ক হেলমেট দুজন খুব হেল্ডি ল'ৰা কি সন্দেহ কৰিছে আপুনি এতিয়া মইতো দুৰ্বৃত্ত আক্ৰমণ কৰিছে মোৰ হাততো কোনো প্ৰমাণ নাই দুৰ্বৃত্ত আক্ৰমণ আৰু এতিয়া আপুনি থানাত এতিয়া মই মৰিগাঁও সদৰ থানাত আহি পেলাই ইতিমধ্যে এজাহাৰ দিম আহি পাইছোঁ গতিকে মই অসম আৰক্ষীক অনুৰোধ কৰিছোঁ যাতে উপযুক্ত তদন্ত কৰি কালপিতসকলক দোষীক অনতিপলমে শাস্তি প্ৰদান কৰক কৰায়ত্ব কৰক তেতিয়া আমি সদায় ৰাইজৰ লগত থাকোঁ ৰাইজৰ বাবে কাম কৰোঁ বিভিন্ন সময়ত যাওঁ যদি আমি এনেদৰে এটা অসুৰক্ষিত অৱস্থাত থাকিব লগা হয় বা যি টি সময়ত যদি দুৰ্বৃত্তই আমাক টাৰ্গেট কৰি লয় তেতিয়া আমি আমাৰ কাম কৰাত অসুবিধা হয় যি কি নহওক যিমানেই দুৰ্বৃত্তই আমাক আক্ৰমণ নকৰক যিমানেই তেওঁলোকে ভয়ভাৱকে নিদিয়ক আমাৰ মোৰ যিটো দায়িত্ব আৰু কৰ্তব্য তাৰ পৰা কেতিয়াও বিচলিত কৰিব মোক নোৱাৰে মৰিগাঁৱৰ পৰা ধীৰেন মাথিৰ ৰিপৰ্ট সুহানা লাইভ